অৰুণোদয় আঁচনি 3.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল সেইসকলে কাৰণে আজি ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, অৰুণোদয় আঁচনি পইচা পোৱাৰ পিছত অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে। এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গৈছে। এতিয়া যিসকলে অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে আৰু ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল, অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে। এতিয়া কিন্তু একেলগে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ লিষ্টটো চোৱা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে আৰু এতিয়া কিন্তু সকলোৱে একেলগে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো লাভ কৰিব। ইতিমধ্যে কিন্তু আপোনাৰ যিটো বেংকৰ EKYC আছে এইটো সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্ট যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিছে, আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে সেইসকলে একো চিন্তা কৰিব নালাগে। আপোনালোকে খালি লিষ্টটো চেক কৰিব যে আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে এতিয়া সেইসকলে বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই। যদি নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আৰু যদি আছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈছে। আপোনালোকে আজিয়ে লিষ্টটো চাই লওক।